নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ লেছন 12 পাৰস্যত অভিমুখী। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে গোটেইখিনি ভিডিঅ' চাই ল'বা। ইয়াতে বহুতখিনি পাৰ্ট ভিত্তিক কুৱেশ্যন দিয়া আছে আৰু অতিৰিক্ত কুৱেশ্যন দিয়া আছে। প্ৰথমত দি আছে মাত 1 নম্বৰৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন চমু উত্তৰ দিয়া। একৰ ক দিয়া আছে লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো ক'ত অৱস্থিত। ইয়াতে কৈছে লেখকে উল্লেখ কৰা মতে তেওঁৰ ঋকটো ক'ত অৱস্থিত। উত্তৰ দিয়া আছে লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো পৰস্পৰৰ উপসাগৰত অৱস্থিত। খ নম্বৰ আছে আমাৰ বুশ্বেৰ কি। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 1 মাৰ্ক আহিব পাৰে। উত্তৰ দিয়া আছে ইয়াত বুশ্বেৰ হৈছে পাৰস্পৰিক উপসাগৰৰ পৰা পাৰৰ এখন বন্দৰ নগৰী। বুশ্বেৰ এখন বন্দৰৰ নাম, আমি ইংৰাজীত ক'ব গ'লে পৰ্ট। তাৰপিছত গ নম্বৰত দি আছে আমাৰ বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল। উত্তৰ বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহেদী আৰু ঘাছেম নামৰ দুজন ইৰাণী যুৱক আছিল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল ঘ নম্বৰত দি আছে আমাৰ বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে। উত্তৰ বুশ্বেৰ বিমান বন্দৰটো ইৰাণৰ এটা সামৰিক ঘাঁটি হোৱাৰ লগতে তাত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ থকাৰ বাবে গুৰুত্বপূৰ্ণ বুলিছে। বুশ্বেৰ বিমান বন্দৰটো এটা সামৰিক ঘাঁটি, মানে তেওঁলোকৰ সেনাৰ এটা অংশ ক'বলৈ গ'লে, সেইকাৰণে ইয়াক গুৰুত্ব দিছে। তাৰপিছত 9 নম্বৰটো হ'ল লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে। উত্তৰ লেখকে বুশ্বেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুলি শুনিছে। তাৰপিছত আমাৰ 6 নম্বৰত দি আছে মেহেদী আৰু ঘাছেম কোন। উত্তৰ মেহেদী আৰু ঘাছেম দুজন ইৰাণী যুৱক। 6 নম্বৰত দি আছে আমাৰ মেহেদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি। উত্তৰ দি আছে মেহেদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম হ'ল জিঅ' লক। 42 নম্বৰত দি আছে ভেংকি ক'ত থাকে। উত্তৰ ভেংকি বুশ্বেৰত থাকে। 6 নম্বৰত দি আছে ভেংকিয়ে কি কৰে। উত্তৰ ভেংকিয়ে বুশ্বেৰৰ পৰা ঋক লৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহৰ তদাৰক কৰে। 9 নম্বৰ আবুজাৰ কোন। উত্তৰ আবুজাৰ এজন ট্ৰেভেল এজেণ্ট। তাৰপিছত 10 নম্বৰটো হ'ল আগা শব্দৰ অৰ্থ কি। ইয়াৰ উত্তৰটো দিয়া আছে আগা শব্দটো হ'ল শ্ৰীযুতৰ সমাৰ্থক শব্দ, অৰ্থাৎ আগাৰ অৰ্থ হ'ল শ্ৰীযুত। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। উত্তৰ 1979 চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে 1 এপ্ৰিলত ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ছাত্ৰ ছাত্ৰীসকলে এতিয়া খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে পঢ়ি ল'বা। 1979 চনৰ ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। তাৰপিছত আমাৰ 6 নম্বৰত দি আছে ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠা কোন। উত্তৰ ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ'ল ইমাম আয়াতুল্লাহ খোমেনী। তাৰপিছত 10 নম্বৰ ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল। এই উত্তৰটো হ'ব ইৰাণৰ বুশ্বেৰত থকা গোলাকৃতিৰ স্থপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল। 14 নম্বৰ ইৰাণৰ ৰাজধানীৰ নাম কি। ছাত্ৰ ছাত্ৰীসকলে খুবেই ইম্পৰ্টেণ্ট, তোমালোকে পঢ়ি ল'বা। ইৰাণৰ ৰাজধানীৰ নাম হ'ল তেহৰান। 10 নম্বৰত দি আছে তেহৰানত বিমানবন্দৰ কেইটা। তেহৰানত বিমানবন্দৰ 2টা। 6 নম্বৰ লেখক থকা তেহৰানৰ হোটেলখনৰ নাম কি। উত্তৰ লেখক থকা তেহৰানৰ হোটেলখনৰ নাম হ'ল হুমা। তাৰপিছত 10 নম্বৰ ভাৰতৰ প্ৰায়বোৰ তৈল ক্ষেত্ৰ
তেনেকুৱা শিলাস্তৰত অৱস্থিত? উত্তৰ, ভাৰতৰ প্ৰায়বোৰ তৈল ক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত। 10 নম্বৰ মান আছে ইয়াত, স্লামবাৰ্জাৰ কি? উত্তৰ, স্লামবাৰ্জাৰ হ'ল এটা বহুৰাষ্ট্ৰীয় কোম্পানী। 15 নম্বৰ আছে ইয়াত, ইৰাণীসকলে নৱবৰ্ষক কি বোলে? উত্তৰ, ইৰাণীসকলে নৱবৰ্ষক নৱৰোজ বোলে। তাৰপিছত আমাৰ 5 নম্বৰত দি আছে, বেহেষ্ট ই জাহাৰা কি? উত্তৰ, বেহেষ্ট ই জাহাৰা হ'ল তেহৰানৰ এখন মুখ্য সমাধিস্থল। 4 নম্বৰ, শিৰান ইবাদী কোন? ইয়াৰ উত্তৰ দি আছে, শিৰান ইবাদী হ'ল এগৰাকী নোবেল বঁটা বিজয়ী ইৰাণী মহিলা। 12 নম্বৰ, চেনি কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো দি আছে, কিং বদিন্দ মতে সম্ৰাট জমছেদে কোনোবা এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল। তাৰপিছত 12 নম্বৰত দি আছে, লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? উত্তৰ, লেখকে ইৰাণলৈ তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিল। 9 নম্বৰ, ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম কি? উত্তৰ দি আছে ইয়াত, ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ'ল খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। 29 নম্বৰ হ'ল, কেন্দ্ৰৰ অৰ্থ কি? উত্তৰ, কেন্দ্ৰৰ অৰ্থ হ'ল চেনি। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰত দি আছে, ইয়াতে এটা কথা ক'ব বিচাৰোঁ, ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকক ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব। 2 নম্বৰত দি আছে, তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লগিং আহিলাসমূহৰ ভূমিকা কি? এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 2 মাৰ্কছত আহিব পাৰে, ছাত্ৰ ছাত্ৰীসকল ভালকৈ চাই ল'বা। উত্তৰ দি আছে, তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লগিং আহিলাসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মাড লগিং আহিলাসমূহৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈল ক্ষেত্ৰ আৱিষ্কাৰ কৰাৰ লগতে কোনো ধৰণৰ বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কাৰ্য চলাই যোৱাত সহায় কৰে। ভূতত্ত্ববিদসকলৰ বাবে আহিলাসমূহ অতি গুৰুত্বপূৰ্ণ। তাৰপিছত আমাৰ 3 নম্বৰত দি আছে, বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া। বুশ্বেৰ এটা চহৰৰ নাম, সেই চহৰটোৰ অলপ বিৱৰণ দিবলৈ কৈছে কবিয়ে। এই উত্তৰটো দি আছে, বুশ্বেৰ হৈছে পৰস্বই উপসাগৰৰ পাৰত অৱস্থিত ইৰাণৰ এখন সৰু চহৰ। পৰস্বই উপসাগৰৰ পাৰত অৱস্থিত বুশ্বেৰ হৈছে এখনি বন্দৰ নগৰী। বুশ্বেৰ এখন সৰু চহৰ হ'লেও ইয়াৰ ৰাস্তা ঘাটবোৰ অতি সুপৰিকল্পিত আৰু পৰিষ্কাৰ পৰিচ্ছন্ন। চহৰৰ ৰাস্তাবোৰ চাৰি শাখাযুক্ত আৰু মাজৰ ডিভাইডাৰ থকা। এই ডিভাইডাৰসমূহ যথেষ্ট চাফা। চহৰৰ প্ৰতিটো ঘৰ সুৰক্ষিতভাৱে ওখ ওখ দেৱালেৰে আৱৰা আৰু আৱাসিক অঞ্চলৰ ঘৰসমূহ 2 বা 3 মহলীয়া। এই চহৰখন খেজুৰৰ বাবে বিখ্যাত। বুশ্বেৰ ইৰাণৰ এটা সামৰিক ঘাটি য'ত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে। বুশ্বেৰৰ তাপমাত্ৰা 40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত থাকে। এই চহৰখনৰ মহিলাসকলে আধুনিক সাজ পোছাক পৰিধান কৰে। সকলো মহিলাই তাত বোৰখা পৰিধান নকৰে। বুশ্বেৰত এটা অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে আৰু বিমানবন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নটো আছে, ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা। উত্তৰ দি আছে, ইৰাণৰ ইতিহাস অতি প্ৰাচীন। ইৰাণ হ'ল মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক। এই প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক ঐতিহাস তথা বিৰল কীৰ্তিস্তম্ভৰ যোগেদি প্ৰায় 40,000 বছৰ পূৰ্বে আৰ্যগোষ্ঠীৰ লোকসকলে ইৰাণলৈ আহি বসতি স্থাপন কৰিছিল। খ্ৰীষ্টপূৰ্বে প্ৰায় 6 শতিকাৰ পূৰ্বে বিখ্যাত ৰজা চাইৰাছে উত্তৰ ইৰাণৰ মেদেছসকলক পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিল। খ্ৰীষ্টপূৰ্বে 529ত চাইৰাছৰ মৃত্যু হয়।
তাৰপিছত আমাৰ 5 নম্বৰত দিয়া আছে ইৰাণৰ ভূতত্ত্ব বিষয়ে লিখা। উত্তৰ, ইৰাণ চহৰৰ ভূতত্ত্ব বিষয়ে ক'বলৈ গ'লে পোনপ্ৰথমে মনলৈ আহে জাগ্ৰছ পৰ্বতমালাৰ কথা। ইৰাণ চহৰৰ মুখ্য আকৰ্ষণ কৰিছে এই পৰ্বতমালা। ইৰাণৰ পৰাশ্ৰয় উপসাগৰীয় অঞ্চলত 1.5 শতিকাও অধিক তৈলক্ষেত্ৰ আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল। ইৰাণৰ ভূ-স্তৰত বিভিন্ন যুগত বিভিন্ন শিলাস্তৰত তেল আৰু গেছ পোৱা যায়। তাৰপিছত জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। ইৰাণত থকা জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে এটা আমাক অলপ 2 মাৰ্কছ বা 3 মাৰ্কছৰ লিখিবলৈ কৈছে। ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমাৰ 2 নহ'লে 3 মাৰ্কৰ আহিব পাৰে এইবিলাক কুৱেশ্যন চাই ল'বা তোমালোকে। ইয়াত উত্তৰটো দিয়া আছে জাগ্ৰছ পৰ্বতমালা হৈছে ইৰাণৰ এক মুখ্য আকৰ্ষণ আৰু পৰ্বতমালা। আৰব প্লেট আৰু ইউৰোপীয় প্লেটৰ সংঘাতৰ ফলত সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল এই পৰ্বতমালাৰ দক্ষিণ পশ্চিম দিশত তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। এই পৰ্বতমালা ইৰাণৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈ বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগটো উচ্চতা প্ৰায় 4500 মিটাৰ। তাৰপিছত আমাৰ 7 নম্বৰত দিয়া আছে ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখিবলৈ কৈছে ইয়াত। ইৰাণৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা হ'ল বুছেৰ, তেহৰান, চিৰাজ, আহবাজ, তাবৰিজ, ইস্ফাহান, মাছাদয়াছ আৰু হামাদান, কাৰমান আদি। তাৰপিছত 8 নম্বৰত দিয়া আছে তেহৰানৰ বিমান বন্দৰটো কি আৰু কোনে কোনে স্থান। ইয়াৰ উত্তৰটো দিয়া আছে তেহৰানৰ বিমান বন্দৰ দুটা, সেইকেইটা হ'ল মেহেৰাবাদ বিমান বন্দৰ আৰু খোমেনি আন্তৰ্জাতিক বিমান বন্দৰ। মেহেৰাবাদ বিমান বন্দৰটো চহৰৰ মাজত অৱস্থিত আৰু খোমেনি আন্তৰ্জাতিক বিমান বন্দৰটো চহৰৰ পৰা নীলগত অৱস্থিত। 9 নম্বৰত দিয়া আছে তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা। উত্তৰ, তেহৰানৰ প্ৰাকৃতিক অৱস্থা অতি সুন্দৰ আৰু মনোমোহা। ওখ ওখ পৰ্বতেৰে পৰিবেষ্টিত তেহৰান হ'ল এখন অতি সুন্দৰ চহৰ। তেহৰানৰ এই মনোমোহা সৌন্দৰ্যৰ বাবে বহুতে তেহৰানক পেৰিছৰ লগতো তুলনা কৰে। গ্ৰীষ্মৰ 2 মাহ ইয়াত যথেষ্ট গৰম হয়, যদিও বছৰৰ বাকী সময়ছোৱাত তেহৰানৰ জলবায়ু অতি আৰামদায়ক হয়। শীতকালত তেহৰানৰ বৰফ পৰে। তেহৰানক এই সুন্দৰ জলবায়ু প্ৰদান কৰে অলব্ৰুন পৰ্বতৰাশিয়ে। পৰ্বতৰ ওপৰৰ হিমবাহবোৰ তেহৰানৰ চহৰৰ খোৱা পানীৰ প্ৰধান উৎস। তাৰপিছত 10 নম্বৰত দিছে স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত ক'ত আছে। উত্তৰ, স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, জুলিয়েটনৰ পৰা ডুবাইলৈকে, তেহৰানৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰত ওচৰে পাজৰে আছে। 11 নম্বৰ দি আছে আমাৰ ইয়াত ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৰ বিৱৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ব বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণসকলে তেওঁলোকৰ নৱবৰ্ষ অৰ্থাৎ নৱৰোজ পালন কৰে। 2 সপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনটোত, যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে। নৱবৰ্ষৰ সময়ত বুছেৰ স্কুল, কলেজ, চৰকাৰী কাৰ্যালয়, হোটেল আদি সকলোতে শিবিৰ স্থান কৰা হয়, যাতে ইৰাণীসকলে ভালদৰে নৱবৰ্ষ উদযাপন কৰিব পাৰে। নৱবৰ্ষ উদযাপন উপলক্ষে তেওঁলোক সকলোৱে নতুন কাপোৰ পৰিধান কৰে আৰু বহুতো পিঠা পনা বনায়। নৱবৰ্ষৰ এই উৎসৱত বহুতো বিষয় সামৰি লোৱা হয়। বিশেষসমূহ হ'ল চহৰখনৰ
পৰিৱেশ আৰু নিজকে চাফ চিকুণ কৰা, শত্ৰুভাৱে দূৰ কৰি সকলোৰে লগত বন্ধুত্ব স্থাপন কৰা, অগ্নিশিক্ষা প্ৰজ্বলন কৰা, সীমান্ত নদী বা সাগৰৰ অভিমুখে যাত্ৰা ইত্যাদি। তাৰপিছত আমাৰ 12 নম্বৰত দিয়া আছে বেহেষ্ট ই জাহাৰাৰ লগত তেহৰানবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। উত্তৰ: বেহেষ্ট ই জাহাৰাৰ লগত তেহৰানৰ এটা জনপ্ৰিয় স্থল। বেহেষ্ট ই জাহাৰা হৈছে তেহৰানৰ মুখ্য সমাধিস্থল। এই ঠাইত কেইবা কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। খোৱা বোৱাৰ দোকানৰ পৰা খেলপথাৰলৈকে সকলো এই সমাধিস্থলত আছে। তেহৰানক জানিব বা অনুভৱ কৰিবলৈ বেহেষ্ট ই জাহাৰ হ'ল উত্তম স্থান। ই তেহৰানৰ গুণ গৰিমা সুন্দৰভাৱে প্ৰতিফলিত কৰে। তাৰপিছত 13 নম্বৰত দি আছে শিৰিন ইবাৰী কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা। উত্তৰ: শিৰিন ইবাৰী হ'ল ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী সংগ্ৰামী নেত্ৰী। উত্তৰ দি আছে ছাদ্দাম হুছেইনৰ সমৰ্থিত এটা বিপ্লৱৰ অংশীদাৰ হিচাপে শিৰিন ইবাৰীয়ে খোমেনিক পদচ্যুত কৰিবলৈ চেষ্টা কৰিছিল, যাৰ বাবে তেওঁক শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল। কিন্তু কঠোৰপন্থীৰ বিৰুদ্ধে শিৰিন ইবাৰী যি সংগ্ৰাম সেয়া লেখত ল'বলগীয়া। তেওঁক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল, মানৱ অধিকাৰ। তেওঁ সেইবোৰ লোকৰ বাবে যুঁজিছিল য'ত যুৱতীক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল আদি। যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে তেতিয়া তেওঁ মানৱ অধিকাৰ অগ্ৰণী ৰনুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল আৰু সেয়েহে তেওঁক শান্তিৰ নোবেল বঁটা সন্মানিত কৰা হৈছিল। তাৰপিছত আমাৰ আছে ইয়াত ভাষা বিষয়ক তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা। ইয়াত উত্তৰ দিয়া আছে কেচি ফাৰ্চী ভাষা, দেৱতা ফাৰ্চী ভাষা, চিয়াহী ফাৰ্চী ভাষা, চিচা ফাৰ্চী ভাষা, কেন্দি এইটো ফাৰ্চী ভাষা। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা। ইয়াত কিছুমান শব্দ দি আছে, এইবিলাকৰ অৰ্থ লিখিব লাগে। এইবিলাক তোমরা চাই ল'বা, 1 নহ'লে 2 মাৰ্কত আহি থাকে এইবিলাক। উত্তৰ হ'ল খেলে মামনুন, ধন্যবাদ। মিশ্রি সালাম, ধন্যবাদ। 3 নম্বৰত দিয়া আছে আমাৰ তলত দিয়া শব্দকেইটা প্ৰতীকী অৰ্থ কি? ইয়াত কিছুমান শব্দ দিয়া আছে, এইবিলাকৰ প্ৰকৃতি অৰ্থ আমাক ক'বলৈ কৈছে। তোমালোকে চাই লোৱা ভালকৈ। চবজে মানে ঘেহু বা দাইল, এইটো কেইটা দিছে পুনৰ জন্মাৰ প্ৰতীক। চামনু মানে ঘেহু কঠিয়াৰ পায়স। তাৰপিছত চিপ দি আছে আপেল। তাৰপিছত আছে জিনেজেভ মানে বনৰীয়া শুকান জলফাই। চিৰ হ'ল নহৰু। চমাক হ'ল এবিধ বগৰী। চৰকে হ'ল ভিনেগাৰ। তাৰপিছত 4 নম্বৰত দিছে তলত দিয়া শব্দকেইটা মূৰ্ধন্য ষ আৰু মূৰ্ধন্য কিয় প্ৰয়োগ হৈছে লিখা। এইকেইটা শব্দত মূৰ্ধন্য আৰু মূৰ্ধন্য ষ কিয় প্ৰয়োগ হৈছে এইটো আমাক লিখিবলৈ কৈছে। ইয়াৰ উত্তৰ দিয়া আছে সম্ভাষণ। সাধাৰণতে অ, আ তথা অন্বয়কৰণ অথবা ক তথাৰ পিছত থকা খ মূৰ্ধন্যৰ খ আনহাতে একেটা পদত থকা হাঁচৰিৰ পাছত থকা দন্তন্য মূৰ্ধন্য হয়। তাৰপিছত আছে আমাৰ অম্বেষণ। এটা পদতে থকা হাঁচৰি আৰু হাঁচৰি পেটকাৰৰ মূৰ্ধন্য খৰ পাছত থকা দন্তন্য মূৰ্ধন্য হয়। গৱেষণ। কিছুমান শব্দৰ স্বাভাৱিকতে
মূৰ্ধন্য মূৰ্ধন্য হয়, আনহাতে হাঁচৰি পেটকাৰৰ মূৰ্ধন্য পিছত থকা দন্তন্য মূৰ্ধন্য হয়। তাৰপিছত আমাৰ অৱতৰণ, এইকেইটা পদতে থকা হাঁচৰি মূৰ্ধন্য পাছত থকা দন্তন্য মূৰ্ধন্য হয়। 5 নম্বৰটো হ'ল তলৰ শব্দকেইটাত কি প্ৰত্যয় প্ৰয়োগ হৈছে লিখা। কিছুমান শব্দ দি আছে, এইবিলাকত কি প্ৰত্যয় ব্যৱহাৰ হৈছে তোমালোকে লিখিবা। ইয়াতে মই ধুনীয়াকৈ দিয়া আছে, তোমালোকে চালে হৈ যাব মুখস্থ। ইৰাণী, আৱাসিক, বাণিজ্যিক আৰু শেহতীয়া, সোণালী, ইয়াত দিয়া আছে, তোমালোকে পঢ়ি ল'বা, চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি কেইটামান এডিশ্যনেল কুৱেশ্যন লৈ আহিছোঁ। SSLC 2016 আহিছিল। 1 নম্বৰ, ইৰাণৰ ৰাজধানীৰ নাম কি? এইটো 2016 আহিছিল, এইটো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকৰ 1 মাৰ্কত আহিব পাৰে। তাৰপিছত আছিল ইৰাণীসকল নৱবৰ্ষৰ উৎসৰ চমু পৰিচিত, এইটোও পাই আহিছা, তোমালোকে চাই ল'বা, ওপৰত আছে। তাৰপিছত আমাৰ 3 নম্বৰত দি আছে শিৰিন ইবাদীৰ এটা চমু পৰিচয় দিয়া, এইটো ওপৰত দি আছে, এইটো ডাঙৰকৈ দি আছে, ইয়াত সৰুকৈ দিছোঁ মই, 2 মাৰ্কছত আহিলে এইখিনি লিখি দিবা। শিৰিন ইবাদী আছিল ইৰাণী এক মানৱাধিকাৰী কৰ্মী, যিনি নোবেল শান্তি বঁটাৰে সন্মানিত। তেওঁ ইৰাণৰ কঠোৰ শাসন নীতিৰ বিৰুদ্ধে লৰাই কৰিছিল, বিশেষকৈ মহিলাৰ অধিকাৰ আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত। তাৰপিছত 2017 আহিছে এইবিলাক, এইটো পাঠৰ পৰা। তটৰেখা কি? তটৰেখা হৈছে সাগৰ বা হ্ৰদৰ জলভাগ আৰু স্থলভাগৰ সীমা, তটৰেখা, এইটো খুবেই ইম্পৰ্টেণ্ট, 1 মাৰ্কত আহিব পাৰে, তোমালোকে পঢ়ি ল'বা। 2 নম্বৰত দি আছে পাৰস্যই এটা কথাই মোক সদায় আকৰ্ষণ কৰিছিল, লেখকক কি এটা কথা সদায় আকৰ্ষণ কৰিছিল? উত্তৰ, লেখকক আকৰ্ষণ কৰিছিল পাৰস্য শব্দৰ মাজেৰে একটি ঐতিহাসিক এবং সাংস্কৃতিক তাৎপৰ্য। লেখক উল্লেখ কৰে যে এটি বহুদিনের পৰা তাকে মুগ্ধ করেছে। 3 নম্বৰ দিছে বুশ্বেৰ বিমানবন্দৰটো কিয় গুৰুত্বপূৰ্ণ বুলি কৈছে, এইটো খুবেই ইম্পৰ্টেণ্ট, 2 মাৰ্কছ আহিব পাৰে, তোমালোকে আগতে পাই আছে, পঢ়ি ল'বা ইয়াৰ পৰা। তাৰপিছত 4 নম্বৰ বুশ্বেৰ কি? উত্তৰ হ'ল বুশ্বেৰ হৈছে ইৰাণৰ এক বাণিজ্যিক বন্দৰ বা চহৰ, যি পাৰস্য উপসাগৰৰ সংলগ্ন অৱস্থিত। 5 নম্বৰ দিছে বুশ্বেৰৰ তাপমাত্ৰা কিমান ডিগ্ৰী চেলচিয়াছ আছিল লিখা, এইটো খুবেই ইম্পৰ্টেণ্ট, বুশ্বেৰৰ তাপমাত্ৰা 42 ডিগ্ৰী চেলচিয়াছ আছিল। মেহেদী আৰু কাছেমে কাম কৰা কোম্পানীৰ নাম কি? এইটো আগতে পাই আহিছে, তোমালোকে চাই ল'বা, কোম্পানীৰ নাম হ'ল নোহা। মেহেদী আৰু কাছেমে কোন? এইটো তোমালোকে পাই আহিছা, মেহেদী আৰু কাছেম হৈছে লেখকৰ সহকৰ্মী, যিসকল খনন কাৰ্য সম্পাদন কৰি আছিল। তাৰপিছত ভেংকি ক'ত থাকে? ভেংকি তেহৰানৰ এক এলেকাত থাকে। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, ধন্যবাদ।